নমস্কাৰ মই দীপজ্যোতি আপোনালোক সকলোকে মেজেষ্টিক একাডেমীলৈ স্বাগতম জনাইছো আজি আমি আপোনালোকৰ লগত ডিসকাস কৰিব লাইছো আমাৰ প্ৰেক্টিস সেট 2 ৰ ওপৰত যত আমি ডিসকাস কৰিম ৰিজনিংৰ কোৱেশ্চনছৰ ওপৰত সো দেৰি নকৰ আজিৰ যেটো সেশন আছে আমি আৰম্ভ কৰো সো আজি আমাৰ ফাৰ্স্ট কোৱেশ্চনটোলৈ যাওঁ ফাৰ্স্ট কোৱেশ্চনটো আমাক কি দিছে এবাৰ চাওঁ সো ফাৰ্স্ট কোৱেশ্চনটো মোক দিছে যে এই কোৱেশ্চন মাৰ্কত যেটো জেগা আছে সেই কোৱেশ্চন মাৰ্কৰ জেগাটো কি হ'ব আমাক হেতু বিচাৰিছে হয় ওকে লিটাৰ ক্লাষ্টাৰ ওকে ঠিক তো আমাৰ এই যেটো কোৱেশ্চন মাৰ্ক আছে সেই কোৱেশ্চন মাৰ্কত কি হ'ব আমাক সুধিছে কেনেকুৱা ধৰণে আমি ইয়াক উলিয়াব পাৰো কি দি আছে চাওঁ BRF EUH HXJ আৰু KAL সো অলৰেডি মই কৈছো এনেকুৱা ধৰণৰ যেটা কোৱেশ্চনছ বিলাক থাকিব আমি কি কৰো সদায় লাষ্টৰ যেটো এলফাবেট থাকে সেইকিটাক আমি কি কৰো চেক কৰো হয় সো আমি যদি চাও F ৰ পৰা H পাইছে কেনেকৈ পাইছে F G H মাজত এটা নাই H ৰ পৰা J পাইছে কেনেকৈ পাইছে I G H H I J মাজত আকৌ এটা নাই J আছে L আছে মানে J K L মাজত কি নাই এটা নাই সো L ৰ পৰা আমি কি কৰিম নেক্সট যাব কাৰণে এটো K L M N সো ইয়াত আহিব কি আমাৰ n আহিব সো লাষ্টত n থকা অপচন কোনটো হয় এটাই আছে সো অপচন নম্বৰ ডি যেটো আছে হেতু হ'ব কি আৰু শুদ্ধ উত্তৰ ক্লিয়াৰ হল সকলোৰে সো এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আমি কি কৰিম এনেকৈ সলভ কৰিম সো আপোনালোক সকলোৱে সেকেন্ড নিশ্চয় বহি কলম লৈ লৈছে সো মোৰ লগত আপোনালোকে কোৱেশ্চনছ বিলাক সলভ কৰক আৰু আপোনালোকৰ এনসাৰটো মোৰ লগত মিলিছে নাই চাওক আৰু আপোনালোকক নিজকে কি কৰিব মাৰ্কস দিব কিমানটা ভিতৰত কিমানটা আপোনালোক শুদ্ধ হৈছে কিমানটা ভিতৰত কিমান মাৰ্কস পাইছে পাৰ কোৱেশ্চনৰ বাবে 1 মাৰ্ক কে লওক আৰু আপোনালোকে চাওক যে আপোনালোক আৰু কিমান পঢ়িব লাগিব আপোনাৰ কিমান পাৰফেক্ট হৈ আছে ঠিক আছে সো নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সট কোৱেশ্চন মোক কি দিছে এবাৰ চাওঁ পটাপট So next question মোক দিলে যে each of the letter in the word learn is arranged in alphabetical order. Okay, ইয়াক মই প্ৰথমতে alphabetical order সজাই লম কেনেকুৱা ধৰণৰ হ'ব alphabetical order সজাব গলে A আহিব প্ৰথমতে E আহিব সেকেন্ডতে তাৰপিছত কি আহিব আমাৰ তাৰপিছত আহিব আমাৰ L তাৰপিছত আহিব আমাৰ N তাৰপিছত আহিব আমাৰ R হৈ গল হৈছে এটা আমাক কি দিছে আমাৰ কোৱেশ্চনটোত যে how many letters are there in the English alphabetical series between the letter that is fifth from the left okay left or ba fifth number কোন আছে R আছে আৰু কি কৈছে and the one that is third from the right or ba third কোন আছে L আছে okay so L আৰু R ৰ মাজত ইংলিশ যিখন alphabetical series আছে সেই ইংলিশ alphabetical series মানে ABCD ৰ কথা কৈ আছে তাত L আৰু R ৰ মাজত কিমানজন আছে আমাক হেতু বিচাৰিছে কিমানটা alphabet আছে আমাক হেতু বিচাৰিছে L ৰ পিছত আমি কি পাওঁ M N O P Q কি পালো M N O P Q টোটাল কেটা পালো পাঁচটা পালো সো ইয়াৰ অপচনৰ কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ যেটো বি আছে 5 হেতু হ'ব কি আৰে শুদ্ধ উত্তৰ ক্লিয়াৰ হৈছে সকলোৰে নিশ্চয় বুজি পাইছে সো অপচন নম্বৰ যেটো বি 5 হেতু হ'ব কি আৰে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটোলৈ যাও তেনে হল নেক্সট কোৱেশ্চন আমাক কি দিছে চাও তো নেক্সট কোৱেশ্চন মোক দিছে যে এনেকুৱা ধৰণৰ যে ইন এ ৰ অফ গাৰ্লছ Meghali is 15 from left and Diki is 18 from the right. They interchange their places. Meghali becomes 15 from the left. Okay, ঠিক আছে তো আমাক কি কলে যে Meghali বহে লেফট সাইডৰ পৰা এটা আমি জানো লেফট সাইড হয় এটা আমাৰ হয় কি ৰাইট সাইড কিমান নম্বৰ পজিশনত 15 নম্বৰ পজিশনত মানে ইয়াৰ পৰা ইয়াৰ মাজৰ এখন আমাৰ কিমান হয় 15 টা প্লেস আছে মানে তো এই 15 নম্বৰ প্লেসত বহি আছে Meghali Diki ৰাইট সাইডৰ পৰা বহি আছে আমাৰ 18 নম্বৰ প্লেস মানে এইখিনি আমাৰ কিমান হৈছে 18 নম্বৰ প্লেসত এইখিনি পাই এইখিনি মানে ইয়াৰ লগে 18 জন আছে যত আমাৰ বহি আছে কোন Diki তো মই এটা কি কৰিলো কিহতৰ জায়গাখিনি এক্সচেঞ্জ কৰিলো যেটা মই জায়গাখিনি এক্সচেঞ্জ কৰিম তো মোৰ কি হ'ব Diki আহি যাব ইয়াত Meghali আহি যাব ইয়াত এটা according to question মোক কি কৈছে ইয়াতে যে Meghali becomes 15 from the left এটা লেফটৰ পৰা Meghali কিমানত হৈ গল Meghali এটা লেফটৰ পৰা 15 নম্বৰত হৈ গল হল Meghali পজিশনটো লেফটৰ পৰা 15 নম্বৰ আৰু ৰাইটৰ পৰা এটা Meghali পজিশনটো জানো কাৰণ জায়গাটো ইন্টারচেঞ্জ হৈছে প্লেস গিটাটো হেতৰ চেঞ্জ হোৱা নাই তো এইখিনিৰ পৰা এইখিনি যদি আমাৰ 18 আছিল তো এতিয়াও তো বৰ্তমান এইখিনি 18 হ'ব হয় সো ৰাইট সাইডৰ পৰা তেওঁ কিমান নম্বৰ পজিশনত আছে 18 নম্বৰ পজিশনত আছে ৰাইট সাইডৰ পৰা তো এতিয়া আমাক বিচাৰিছে কি হাউ মেনি গাৰ্লছ আৰ देयर ইন देयर ওকে টোটালটো কিমান আছে হেতু বিচাৰিছে সো টোটাল উলাবৰ কাৰণে আমি সকলোৱে জানো কি কৰিব পাৰো লেফট প্লাস ৰাইট মাইনাস 1 লেফট দিয়া আছে আমাৰ কিমান লেফট দিয়া আছে আমাৰ 15 ৰাইট দিয়া আছে আমাৰ কিমান 18 আৰু মাইনাস 1 কৰিলে হৈ গল সো এটো হৈ গল মোৰ 15 প্লাস 17 কৰিম সো 15 প্লাস যদি মই 17 কৰো মোৰ কিমান হ'ব 32 হ'ব সো 32 অপচনত চাবলৈ গলে কোড আছে অপচনত 432 এই অপচন নম্বৰ মই ডি টু মুহাৰ দিছো ঠিক আছে অপচন নম্বৰ ডি জায়গাত মই লিখি দিছো এটা 32 সো অপচন নম্বৰ ডি যেটো 32 হ'ব হেতু হ'ব কি আৰে কারেক্ট आंसर ঠিক আছে অপচন নম্বৰ ডি যেটো 32 আছে হেতু হ'ব কি আৰে কারেক্ট आंसर এটো এটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক এতিয়া এক্সামত আমাৰ আহা কি কৰা হৈছে দেখা গৈছে এটো বহুত লেটেস্ট একদম পুৰা নিউ প্যাটাৰ্ন হয় নিউ প্যাটাৰ্ন বুলি নকও বাট এটা কোৱেশ্চনছ বিলাক প্ৰায় আমাৰ এনেকুৱা ধৰণৰ আহা দেখা গৈছে
এক্সামবোৰত সো এইটো ধৰণৰ কুৱেশ্যনবিলাক আমাৰ বাবে খুবেই বেছি ইম্পৰ্টেণ্ট সো এবাৰ ভালকৈ এই কুৱেশ্যনটো সকলোৱে চাব আৰু ইয়াৰ ওপৰত আমাৰ ডিটেইল এটা ভিডিঅ' দিয়া হৈছে সো আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই এবাৰ সকলোৱে গৈ পেলাই আমাক প্লেলিষ্টত গৈ পেলাই চাব পাৰে নহ'লে আপোনালোকে আমাৰ ভিডিঅ' ছেশ্যনত গৈ পেলাই চাই ল'ব পাৰে ৰেংকিং বুলি এটা ভিডিঅ' বনাই থোৱা আছে ঠিক আছে বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয় এইটো নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যন মোক কি দিছে এবাৰ চাওঁ নেক্সট কুৱেশ্যন মোক দিলে এটা ডাইচৰ কুৱেশ্যন য'ত মোক সুধিছে যে তৈয়াৰ কৰিলে তলৰ কোনটো ঘনক গঠন কৰিব পৰা নাযাব অ'কে আমি কোনটো আমি বনাব নোৱাৰো সেইটো সুধিছোঁ চ' এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক কাৰণ আমি সকলোৱে জানো এটা আনটোৰ অপজিটত ওলাই ল'লে হৈ গ'ল চ' এটা আনটোৰ অপজিটত মিনছ মই যদি এইটোৰ অপজিটত কোন আছে বিচাৰোঁ তেনেহ'লে মই গম পাই যাম কোন আছে চাৰিটা থকা মানে মই যদি এইটো দেখি আছো এইটো দেখা নাপাওঁ যদি মই এইটো দেখি আছো এইটো দেখা নাপাওঁ যদি এইটো দেখি আছো এইটো দেখা নাপাওঁ হ'ল দেন মোৰ আহিলে এইটো খালীটো তাৰ এগেইনষ্টত আহিলে মোৰ এইটো হ'ল আৰু মোৰ কি বাকী আছে এটা চাৰ্কেল বাকী আছে আৰু তাৰ এগেইনষ্টত আছে মোৰ এইটো হৈছে সো এটা মই চাই আহোঁ অপশ্যনত কোনকেইটা আছে অপশ্যনত দিয়া আছে মোৰ প্ৰথমটো চাৰিটা আছে তাৰ এগেইনষ্টত দেখা নাই অ'কে বনি আছে স্কুৱেৰ আছে য'ত আমাৰ কালাৰ কৰা নাই তাৰ এগেইনষ্টত এটা দেখা নাই অ'কে বনি আছে কালাৰ কৰা স্কুৱেৰ চাৰ্কেলটো দেখা নাই বনি আছে অ'কে এইটো আমি বনাব পাৰিম এইটো চাওঁ এইটো আছে অ'কে এইটো আছে ঠিক আছে এইটো আমি বনাব পাৰিম এইটোত চাওঁ এইটো আছে এইটো দেখা নাই এইটো আছে সেইটো দেখা নাই এইটো আছে এইটো দেখা এইটো বনাব পাৰিম তেনেহ'লে আমি অপশ্যন নম্বৰ অবভিয়াছলি কোনটো বনাব নোৱাৰো অপশ্যন নম্বৰ ডিটো আমি কি কৰিব নোৱাৰো বনাব নোৱাৰো কিয় নোৱাৰো চাওঁ এবাৰ এইটো দেখিছো এইটো দেখা নাই এইটো দেখিছো আৰু লগতে এইটো দেখিছো দুইটা দেখি দিছো চ' সেইকাৰণে আমি এইটো বনাব নোৱাৰো অপশ্যন নম্বৰ ডিটো আমি কি কৰিব নোৱাৰো বনাব নোৱাৰিম মানে আমি যদি এটা ডাইচক জইন কৰোঁ তেনেহ'লে মই যদি এইটো চাইড চাওঁ মানে কি হয় ধৰি লওক কথাটো মই যদি ক'বলৈ বিচাৰোঁ মোৰ হাতৰ এতিয়া এই চাইডটো দেখিলে মই এই চাইডটো দেখা নাপাওঁ হয় চ' তেনেকুৱাকে আমাৰ কি বুলি ক'ব পাৰোঁ ইয়াত যদি মই এইটো চাই আছো এইটো নেদেখাওঁ এইটো যদি চাইছো এইটো নেদেখো মানে এটা আনটোৰ অপজিটত হৈ যাব ন তো আমি দেখা নাপাম এটা চাইড আমি কি কৰিম দেখা পাম চ' ডি নম্বৰটো অপশ্যনটো কাৰেক্ট হ'ব ডি ক'ত আছে অপশ্যন নম্বৰ 8 আছে অপশ্যন নম্বৰ 8 যিটো ডি হয় সেইটো হ'ব কি শুদ্ধ উত্তৰ ক্লিয়াৰ হৈছে সকলোৰে নিশ্চয় ক্লিয়াৰ হৈছে এতিয়া আমি আহিব পাৰোঁ নেক্সট কুৱেশ্যনটো নেক্সট কুৱেশ্যন আমাৰ কি দিছে এবাৰ চাওঁ নেক্সট কুৱেশ্যনটো চাওঁ কি দিছে অ'কে নেক্সট কুৱেশ্যন এগেইন আমাৰ ডাইচৰ কুৱেশ্যন হয় ইয়াত আমাক কি বিচাৰিছে যে হেজ চিহ্নটোৰ পৃষ্ঠটোৰ বিপৰীত পৃষ্ঠত কোনটো চিহ্ন থাকিব সেইটো বাছনি কৰক অ'কে ঠিক আছে হেজ ক'ত আছে হেজ আছে ইয়াত চ' আমি জানো যে এনেকুৱা ধৰণৰ যেতিয়া কুৱেশ্যনবিলাক থাকে আমি কি কৰিব লাগে এটা চাইড কমন বিচাৰিব লাগে নহ'লে দুটা চাইড থকা আমি কমন বিচাৰিব লাগে এতিয়া এই কুৱেশ্যনটো আমি দেখা পাইছো কি হৈছে এটা চাইড কমন হৈ আছে এইটো তো আমি কি কৰিম তাৰ পৰা আমি ক্লক ৱাইজ ডাইৰেকশ্যনত ঘূৰিম তাৰ পৰা আমি কি কৰিম ক্লক ৱাইজ ডাইৰেকশ্যনত ঘূৰিম যেনেকে এ আহিলে পাৰ্চেণ্টেজ আহিলে ষ্টাৰ আহিলে ছেকেণ্ডত আমি কি দেখিলো এ আহিলে ডলাৰ আহিলে আৰু হেজ আহিলে হ'ল এতিয়া আমাক বিচাৰিছে কি হেজৰ অপজিটত কি হ'ব সুধিছো হেজৰ অপজিটত আমি ইয়াত কি দেখিছো ষ্টাৰ দেখিছো ষ্টাৰ ক'ত আছে অপশ্যন নম্বৰ বিত আছে চ' অপশ্যন নম্বৰ বি যিটো আছে সেইটো হ'ব কি শুদ্ধ উত্তৰ ওলাইছিলে নিশ্চয় সকলোৱে চ' এইটো এটা বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয় ঠিক আছে ইয়াৰো ভিডিঅ' আপোনালোকক দিয়া হৈছে আপোনালোকে এবাৰ সকলোৱে গৈ পেলাই ভিডিঅ' ছেশ্যনত গৈ পেলাই ইয়াৰ ভিডিঅ'খিনি কি কৰিব পাৰে চাব পাৰে ঠিক আছে নেক্সট কুৱেশ্যনলৈ আমি কি কৰোঁ আগবাঢ়ো নেক্সট কুৱেশ্যন আমাক কি দিছে এবাৰ চাওঁ অ'কে নেক্সট কুৱেশ্যন আহি গ'ল আমাৰ ভেন ডায়েগ্ৰামৰ কুৱেশ্যন ইয়াত আমাক কি বিচাৰিছে এবাৰ চাওঁ কুৱেশ্যনটোত কৈছে যে ইন দ্য গিভেন ফিগাৰ হাউ মেনি ৰেড আৰ লং বাট নট পেইন বুলি কৈছে তো আমি ইয়াত এনেকুৱা ধৰণৰ নাম্বাৰ্ছ বিচাৰিব লাগিব বা এনেকুৱা এটা জেগা বিচাৰিব লাগিব যিটোত কি হয় আমাৰ ৰেড হয় আৰু ৰং হয় বাট কি নহয় পেইনৰ ভিতৰত নাথাকে বুলি কৈছে চ' ৰেড আৰু চাওঁ ৰেডৰ জেগা কোনটো এইটো হৈছে আমাৰ ৰেডৰ জেগা তাৰপিছত আমাৰ কি লাগে ইয়াতে আৰু ইয়াতে লাগে আমাক লং কোনটো হৈছে এইখন হৈছে আমাৰ লঙৰ জেগা কি নালাগে বুলি কৈছে পেইন নহয় বুলি কৈছে মানে আমাৰ এইকণ জেগা নালাগে এইখিনি জেগা আমাক কি কৰিব কৈছে নালাগে বুলি কৈছে ঠিক আছে কোনখিনি জেগা লাগে আমাক এনেকুৱা এটা জেগা ইয়াৰ পৰা বিচাৰি উলিয়াব কৈছে য'ত আমাৰ কি আছে ৰেড আৰু লং আছে দুইটাই আছে ৰেড আৰু লং কোনখন জেগাত আছে এইকণ জেগা মই যদি চাওঁ মানে এইকণৰ পৰা এইকণ যদি মই চাওঁ এইকণ কাৰ ভিতৰত সোমাই আছে ৰেডৰ ভিতৰত সোমাই আছে আৰু কাৰ ভিতৰত সোমাই আছে মোৰ সোমাই আছে লঙৰ ভিতৰত মানে মোৰ কাৰেক্ট এনচাৰৰ জেগাটো কোনটো হ'ব এইকণ হ'ব আৰু এইকণত কি আছে এইকণত 5 আছে চ' 5 যদি চাবলৈ যাওঁ অপশ্যনত ক'ত আছে অপশ্যনত আছে আমাৰ এই নম্বৰ চ' অপশ্যন নম্বৰ এই যিটো 5 হয় সেইটো হ'ব কি শুদ্ধ উত্তৰ ক্লিয়াৰ হৈছে সকলোৱে বুজি পাইছে চ' ভেন ডায়েগ্ৰামৰ এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো আমাৰ বাবে কি হৈ যায় এতিয়া খুবেই বেছি ইম্পৰ্টেণ্ট হৈ যায় ত' সকলোৱে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক ট্ৰাই কৰিব প্ৰেক্টিছ কৰিবৰ কাৰণে ঠিক আছে বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নেক্সট কুৱেশ্যনটোলৈ আমি এতিয়া যাওঁ নেক্সট কুৱেশ্যনটো মোৰ কি দিছে এবাৰ চেক কৰোঁ অ'কে নেক্সট কুৱেশ্যনটো মোক বিচাৰিব দিছে যে এই যিটো ডায়েগ্ৰাম আছে সেই ডায়েগ্ৰামটো আমাৰ টোটেল কিমানটা ট্ৰাইংগল আছে সেইটো বিচাৰিব গৈছে হয় প্ৰদত্ত চিত্ৰসমূহত মুঠ কিমানটা ত্ৰিভুজ আছে সেইটো আমি কি কৰিব লাগে উলিয়াব লাগে আমি কাউণ্ট কৰি যাওঁ এতিয়া ফটাফট এটা দুটা তিনিটা হৈ গ'ল
4টা 5টা 6টা 7টা এই গোটেইটো মিলাই পেলাই এটা হৈ গ'ল 8টা হয় 9টা 10টা আৰু এই গোটেইটো মিলাই পেলাই হৈ গ'ল কেইটা আমাৰ 11টা টোটেল আমাৰ কেইটা আছে ইয়াতে এই ডায়াগ্ৰামটোত আমাৰ টোটেল 11টা আমাৰ ট্ৰায়াঙ্গল দেখা পাই সো অপচন নম্বৰ এ যেটো 11 হ'ব সেইটো হ'ব কি আৰে শুদ্ধ উত্তৰ এবাৰ আপোনালোকে চেক কৰি চাব পাৰে 11টা পাইছেনে মইতো ইয়াত 11টাই দেখি আছো 11টাই আছে 11টাতকৈ বেছি নাই ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব আমাৰ অপচন নম্বৰ যেটো এ 11 সেইটো হ'ব কি আৰে শুদ্ধ উত্তৰ ঠিক আছে সো এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আমাৰ কি হৈ যায় ইম্পৰ্টেন্ট হৈ পৰে নেক্সট কোৱেশ্চনটোলৈ আহো নেক্সট কোৱেশ্চন আমাৰ কি দিছে এবাৰ চাও ওকে নেক্সট কোৱেশ্চনটো অহাৰ আগতে মই আপোনালোকক কৈ থওঁ আমাৰ কি হৈছে ইতিমধ্যে জুনৰ নতুন বেটছটো আৰম্ভ হ'বলৈ হৈছে সো আপোনালোকে যদি ইচ্ছা কৰিছে এডমিশন ল'বৰ কাৰণে আপোনালোকে কি কৰিব পাৰে তলৰ এই যিটো নাম্বাৰ দি থোৱা আছে এই নাম্বাৰটোত আপোনালোকে জয়েন কন্টেক্ট কৰিব পাৰে আপোনাৰ সকলোখিনি ডিটেইলছ তেওঁলোকে কি কৰিব কৈ দিব সো আপোনালোকে যদি ইচ্ছা কৰিছে আমাৰ ওচৰত পঢ়িবৰ কাৰণে তেনেহলে তলৰ এই নাম্বাৰটোত কন্টেক্ট কৰক আৰু আপোনালোকে কি কৰিব পাৰে জয়েন কৰিব পাৰে আমাৰ ক্লাছেছ বিলাকত ঠিক আছে তো মই নেক্সট কোৱেশ্চনটোলৈ আহোঁ নেক্সট কোৱেশ্চন আমাৰ কি দিছে এবাৰ চাওঁ তো মোৰ কোৱেশ্চনটো দিছে যে ইয়াতে ইন এ চাৰ্টেন কোড লেংগুৱেজ কনফিডেন্সটো লিখা আছে আমাৰ 7 চেইনটো লিখা আছে আমাৰ 4 ওকে এডালহুডটো আমাক লিখিব লাগে কি বুলি ওকে ঠিক আছে বাৰু মই এতিয়া ইয়াতে এটা কাম কৰো ইয়াতে টোটেল কেইটা এলফাবেট আছে মই এবাৰ চেক কৰি চাওঁচোন 1 2 3 4 5 6 7 8টা তাৰ এগেইনষ্ট কি লিখিছে 7 মানে এটা কম লিখিছে বাৰু নেক্সটটো চাওঁচোন মিলি আছে নাই 1 2 3 4 5টা আছে সো লিখিছে কেইটা সাইড ওকে বুজি পাই গলো তো মোৰ এটা প্যাটাৰ্নটো কি বনি আছে যিমানটা এলফাবেট আছে তাতে এটা কি কৰিছে কমকে লিখিছে মানে 1 2 3 4 5 6 7 8 9টা আছে মিন্স আমাৰ কাৰেক্ট এনসাৰটো কোনটো হ'ব অপচন নম্বৰ বি যেটো 8 সেইটো হ'ব কি আৰে কাৰেক্ট এনসাৰ ক্লিয়াৰ হৈছে সো এইটো এটা আমাৰ বাবে কি হৈছে ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ যাম নেক্সট কোৱেশ্চন আমাৰ কি দিছে এবাৰ সকলোৱে চাওঁ নেক্সট কোৱেশ্চন দিছে আমাৰ এনেকুৱা ধৰণৰ যে 8 is related to 512 আজ যদি আমাৰ 512 ৰ লগত ৰিলেটেড হয় সেম ওয়ে আমাক 12 to 1728 ৰ লগত ৰিলেটেড হয় বুলি কৈছে তেনেহলে আমাৰ 15 টো কাৰ লগত ৰিলেটেড হয় বুলি সুধিছো নিশ্চয় আপোনালোকে চাগে এই কোৱেশ্চনটো চাই গম পাইছে যে 15 টো কাৰ লগত ৰিলেটেড হ'ব সো মই আপোনালোকক যেতিয়া ক্লাसेছ বিলাক কৰো বা আপোনালোকৰ লগত মই যেতিয়া কথা পাতো আপোনালোকক সকলোৱে কওঁ যে আমাৰ বাবে মেথছে হওক বা ৰিজনিংৰে হওক তাৰ বাবে সবতকৈ বেছি ইম্পৰ্টেন্ট কি হয় আমাৰ টেবুলখিনি স্কোৱাৰছখিনি আৰু কিউবখিনি তো সেইখিনি যদি আমি ভালদৰে মনত ৰাখিব পাৰো এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক আমি কি কৰিব আৰামছে সলভ কৰিব পাৰো হয় যিসকলে মোৰ কথাটো শুনিছিলে বা যিসকলে মোৰ কথাটো বুজি পাইছিলে আৰু তেনেকুৱা ধৰণে যদি আপোনালোকে ট্ৰাই কৰিছিলে কৰিবৰ কাৰণে তেনেহলে আপোনালোকে গম পাইছে যে ইয়াৰ কাৰেক্ট এনসাৰটো কোনটো হ'ব অপচন নম্বৰ যেটো এ আছে সেইটো হ'ব কি আৰে কাৰেক্ট এনসাৰটো হয়নে কেনেকৈ হ'ল এটা বহুতে সুধিব এটা এই কোৱেশ্চনটো কেনেকৈ হৈ গ'ল 3375 তো মই সেইকাৰণে আপোনালোকক কৈছিলো যে আপোনালোকে যিখন কিউব আছে যিখন স্কোয়াৰ আছে বা যিখন আমাৰ মাল্টিপ্লিকেশনৰ টেবুল আছে সকলে কি কৰক সেইখিনি বস্তু মন দি পঢ়িব আৰু মনত ৰাখিব বস্তুখিনি ঠিক আছে সেইখিনি বস্তু আপোনালোক সকলে কি কৰিব মোৰ বাবে মনত ৰাখিব মই আপোনালোকক বাৰে বাৰে কৈছো সেইখন বস্তু আমাৰ বাবে খুবেই বেছি ইম্পৰ্টেন্ট হয় ক্লিয়াৰ হৈছে এতিয়া সো ইয়াৰ ৰিজাল্ট আমি কেনেকৈ পালো সো আপোনালোকে যদি চাই এই যে 8 আছে সেই 8ক আমি কি কৰিব পাৰো 8ক যদি আমি কিউব কৰো 8ক কিউব কৰিলে আমি কিমান পাম 512 পাম বুজি পালেনে 12ক যদি আমি কিউব কৰো আমি পাম 1728 সেম তেনেকৈ আমি 15ক যদি কিউব কৰো তেনে আমি কিমান পাম 3375 পাম যেটো হ'ব কি আমাৰ বাবে শুদ্ধ উত্তৰ ক্লিয়াৰ হৈছে সকলোৰে নেক্সট কোৱেশ্চনটোলৈ মই আগবাঢ়িব বিচাৰিম এটা নেক্সট কোৱেশ্চন আমাৰ কি আছে চাও সো যদি আপোনালোকে ধৰি লওক এতিয়ালৈকে মনত ৰাখা নাই মই আপোনালোকক আকবাৰ কৈছো আপোনালোক সকলোৱে কি কৰক টেবুলখিনি এটলিষ্ট 11 to 20 তাতকৈ বেছি যদি পাৰে তো বহুত ভাল কথা নোৱাৰিলে 11 to 20 লৈকে মাল্টিপ্লিকেশন টেবুলখন মনত ৰাখক পুৰণৰ নেওতাখন সেকেন্ড কামটো কৰক আপোনালোকে যেটো আমাৰ স্কোয়াৰখিনি আছে সেইখিনি 1 to 30 লৈকে এটলিষ্ট মনত ৰাখক আৰু যিখিনি আমাৰ কিউব আছে এটলিষ্ট 1 পৰা 17 লৈকে আপোনালোকে কি কৰিব পাৰে মনত ৰাখিব পাৰে 1 পৰা 17 লৈকে যদি মনত ৰাখিব পাৰে তেনেহলে সাফিচিয়েন্ট আৰামছে আপোনালোকে কি কৰিব পাৰিব এনেকুৱা ধৰণৰ কোৱেশ্চনছ হওক মেথছৰে হওক বা ৰিজনিংৰ হওক আৰামছে আপোনালোকে সলভ কৰিব পাৰিব বুজিলে ঠিক আছে তো আজিৰ সেশনটো মই ইয়াতে শেষ কৰিম আজিৰ সেশনৰ কোৱেশ্চনছখিনি বহুত বেছি ইম্পৰ্টেন্ট আছে আপোনালোকে সকলে কেনেকুৱা পালে কোৱেশ্চনছ বিলাক মোক ক'ব আৰু আপোনালোকৰ কিমান হ'ল মাৰ্কসটো ঠিক আছে সকলে কিমান মাৰ্কস পালে মোক কমেন্ট কৰি জনাব টোটেল আমাৰ আছিলে 9টা কোৱেশ্চনছ তো আপোনালোকে টোটেল কিমানটা 10টা কোৱেশ্চন আছিল তো 10টাৰ ভিতৰত আপোনালোকে কিমান মাৰ্কস পালে আপোনালোক সকলোৱে মোক কি কৰিব কমেন্ট কৰি জনাব ঠিক আছে নেক্সট এটা নতুন ক্লাছত আমি মেথছৰ বিভিন্ন কোৱেশ্চনছ লৈ আহিম তাতো আমি ডিসকাস কৰিম তাতো আপোনালোকে চাব যে আপোনাৰ মাৰ্কস কিমান আছে ঠিক আছে এনেকৈ আমি কি কৰিম ডেইলি প্ৰেক্টিছ কৰি থাকিম আপোনালোকৰ কি হ'ব বহুত বেছি লাভ হ'ব তো আজিৰ ভিডিঅটো মই ইয়াতে শেষ কৰিম সো এইটো হৈ গ'ল আমাৰ টেলিগ্ৰাম চেনেল য'ত আপোনালোকে কি কৰিব পাৰে জয়েন কৰিব পাৰে বিভিন্ন ধৰণৰ আপডেটছৰ কাৰণে আৰু এইটো হৈছে আমাৰ এপৰ
QR কোড আপোনাক ইয়াত স্কেন কৰি পেলাই আপোনাক কি কৰিব আমাৰ এপটো জইন কৰিব পাৰে আৰু আমাৰ এপটো জইন কৰাৰ লগে লগে আপোনালোকে তাতে কি পাব ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ যিখিনি প্ৰেক্টিচ ছেট আছে সেইখিনি পাই যাব ফ্ৰী কুইজ ক্লাছেছ পাব কুইজ পাব আপোনালোকে কি পাব আৰু এইবিলাক ক্লাছৰ যিবিলাক PDF থাকে সেই PDF খিনি আপোনাক কি কৰিব তাতে পাব সো সকলোৱে কি কৰক আমাৰ এই যে এপ আছে সেইটো গৈ পেলাই প্লে ষ্টৰৰ পৰা ডাউনলোড কৰক নহলে QR স্কেন কৰি পেলাই আপোনালোকে কি কৰিব পাৰে আমাৰ ক্লাছটো জইন কৰিব পাৰে মানে আমাৰ এপটো জইন কৰিব পাৰে আৰু ক'লে সেইখনৰ যিটো নাম্বাৰ আছে নাম্বাৰটো আপোনালোকে সকলোৱে নিশ্চয় নোট কৰি লৈছিলে চ' আপোনালোকে যদি ইচ্ছা কৰিছে আপোনালোকে জুনৰ বেটছটো আপোনালোকে কি কৰিব পাৰে ল'ব পাৰে তেনেহ'লে আৰামছে আপোনালোকে সেই নাম্বাৰটো কণ্টেক্ট কৰক আপোনালোকে সকলোৱে কি পাব জইন কৰিব পাৰিব ঠিক আছে চ' আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিম নেক্সট এটা ভিডিঅ'ত আপোনালোকৰ মেথছৰ নতুন নতুন কুৱেশ্যন সৈতে পুনৰবাৰ লগ পাম ধন্যবাদ শুভ দিন